আজি বিজয় হাজাৰে ট্ৰফিত অসমৰ মেচ আছিল চণ্ডীগড়ৰ লগত আৰু এই মেচখনত অসমে 7 উইকেটত পৰাস্ত হয়। মেচখনত অসমে টছত জয় হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু বেটিং অসমে কিন্তু ঠিক ঠাক কৰিছিলে। 284 ৰান কৰিছিলে 7টা উইকেটত। নিৰ্ধাৰিত 50 অভাৰত 284 ৰান কৰিছিলে 7টা উইকেটত অসম দলটোৱে। কিন্তু অসমৰ আচলতে বলিং বেয়া হৈছে বুলি ক'ব লাগিব, বলিং ফিল্ডিং, যাৰ ফলত এই মেচখন অসমে 7 উইকেটত পৰাস্ত হৈছে। 47 অভাৰ 2 বলতে 286 ৰান কৰি 3টা উইকেটত চণ্ডীগড়ে এই মেচখন 7 উইকেটত জয়লাভ কৰে। আমি অসমৰ বেটিং প্ৰদৰ্শন যদি চাওঁ আজিৰ মেচখনত পল্টন শইকীয়া আৰু সৌৰভ দিহিঙীয়া অপেনাৰ আহিছিলে। পল্টন শইকীয়া 11 ৰান কৰি আউট হৈছে। সৌৰভ দিহিঙীয়া খুব সুন্দৰ ইনিংছ খেলিছে 61 ৰানত, অলপ লেহেমীয়া আছিলে 92 বলত 61 ৰান কৰিছে। তাৰপিছত সুমিত ঘাটিগাঁওকৰ কেপ্টেইন, সুমিত ঘাটিগাঁওকৰ অৰ্ধশতক এটা ইনিংছ খেলিছে ভাল। শিৱশংকৰ ৰয় 106 ৰান কৰি নটাত হৈ আছে, শতকীয় ইনিংছ খেলিছিলে। ডেনিছ দাস 14 ৰান কৰিছে, সৰ্বম প্ৰকাশৰ 11 ৰান, আব্দুল আজিজ কৰিছে 1 ৰান আৰু আকাশ চান্দ গুপ্তা 20 ৰান কৰিছে আজি মেচখনত। এনেধৰণৰ আছিল আজিৰ মেচখনৰ বেটিং প্ৰদৰ্শনটো। চাবলৈ গ'লে মেচখনত কিন্তু বেটিং বেয়া হোৱা নাই আৰু গোটেই এইবাৰ যি বিজয় হাজাৰে ট্ৰফি, এই বিজয় হাজাৰে ট্ৰফিত কিন্তু অসম দলৰ কিন্তু বেটিং প্ৰদৰ্শন বেয়া হোৱা বুলি নকওঁ, কাৰণ গোটেইকেইখন মেটছতে এখন বা দুখন মেটছত অসমৰ বেটিং ভাল হোৱা নাছিল, বাকী গোটেইকেইখন মেটছত কিন্তু অসমৰ বেটিং ভাল হৈছে। আৰু বিশেষকৈ যদি আমি ক'বলৈ যাওঁ সুমিত ঘাটিগাঁওকৰ, শিৱশংকৰ ৰয় খুব ভাল খেলিছে এইটো বিজয় হাজাৰে ট্ৰফিত আৰু লগতে সৌৰভ দিহিঙীয়াও ভাল খেলিছে। তো সুমিত ঘাটিগাঁওকৰ কথা যদি আমি ক'বলৈ যাওঁ, তেওঁ কেপ্টেইন অসম দলৰ আৰু 3-4টা অৰ্ধশতক কৰিছে এইবাৰ বিজয় হাজাৰে ট্ৰফিত, লগতে শতকীয় ইনিংছো খেলিছিলে। শিৱশংকৰ ৰয় দুটাকৈ শতকীয় ইনিংছ খেলিছে, অৰ্ধশতকো আছে। তো সুমিত ঘাটিগাঁওকৰ, শিৱশংকৰে খুব ভাল খেলিছে। ডেনিছ দাসেও অৰ্ধশতক ডেনিছ দাসেও কৰিছিলে। তো চাবলৈ গ'লে অসম দলৰ বেটিং খুব ভাল হৈছে এইবাৰ বিজয় হাজাৰে ট্ৰফিত। 284 ৰান যিটো কৰিলে আজিৰ মেচখনত, 285 টাৰ্গেট দিছিলে। 285 টাৰ্গেট কিন্তু ইমান কম নহয়, আচলতে ভাল খেলিছে বুলি ক'ব লাগিব। কিন্তু অসমৰ বলিঙে কিন্তু আচলতে বেটিঙৰ লগ দিয়া নাই এইবাৰ বিজয় হাজাৰে ট্ৰফিত। তো আজিৰ মেচখনত যদি অসমৰ বলিং প্ৰদৰ্শন চাওঁ, তেতিয়াহ'লে মুক্তাৰ হুছেইনে 10 অভাৰত 43 ৰান দিছে, এটা মেডেল দিছিলে, কিন্তু উইকেট পোৱা নাই মুক্তাৰ হুছেইনে। এই যি বিজয় হাজাৰে ট্ৰফি, এই বিজয় হাজাৰে ট্ৰফিত কিন্তু মুক্তাৰ হুছেইনৰ উইকেট একেবাৰে নাই বুলি ক'ব লাগিব। মুক্তাৰ হুছেইনৰ বল একেবাৰে বেয়া হৈছে। আজিৰ মেচখনত ৰান কম দিছে কিন্তু উইকেট নাই। আকাশ চান্দ গুপ্তা 10 অভাৰত 65 ৰান দি এটা উইকেট লাভ কৰিছে। আব্দুল আজিজ কুৰেশ্বি 4 অভাৰত 42 ৰান দিছে। ৰাহুল সিং 7 অভাৰত 2 বলত 50 ৰান দিছে। অভিনৱ চৌধুৰী 5 অভাৰত 41 ৰান দিছে। ডেনিছ দাস 1 অভাৰত 3 ৰান দি এটা উইকেট লাভ কৰিছে আৰু সৰ্বম প্ৰকাশত 10 অভাৰত 37 ৰান দি এটা উইকেট লাভ কৰিছে। তো চাবলৈ গ'লে আজিৰ মেচখনত চণ্ডীগড়ে 47 অভাৰ 2 বলতে এই মেচখনত জয়লাভ কৰিছে, 3টা উইকেট গৈছে মাত্ৰ। আৰু অপেনাৰ পাৰ্টনাৰশ্বিপৰ কথা যদি ক'বলৈ যাওঁ, অপেনাৰে অকলে জিকালে হয় 10 উইকেটৰ মেচখনত জিকিবলগীয়া আছিলে, শেষৰ ফালেহে উইকেট গৈছে বুলি ক'ব লাগিব। তো আৰু 16টা বল বাকীয়ে থাকি গ'ল, 7টাকৈ উইকেট বাকী থাকি গ'ল চণ্ডীগড়ৰ। অৰ্থাৎ আৰু যদি 20-25 ৰানো অসম দলটোৱে কৰিলেহেঁতেন, অৰ্থাৎ 300ৰ ওপৰ ৰানো যদি অসম দলটোৱে কৰিলেহেঁতেন, তথাপি কিন্তু অসমে এই মেচখনত হাৰিলে হয়। এয়া হৈছে অসমৰ বলিং আৰু ফিল্ডিং। চণ্ডীগড়ৰ অপেনাৰ দুয়োগৰাকী অপেনাৰ অৰ্জুন আজাদ আৰু মানন বৰা দুয়োগৰাকীয়ে শতকীয় ইনিংছ খেলিছে। অৰ্জুন আজাদে প্লেয়াৰ অফ দ্য মেচো পাইছে 140 ৰান যিহেতু কৰিছে। তো কথাটো হ'ল বলিং ফিল্ডিং খুব বেয়া অসমৰ। এনেধৰণৰ বলিং ফিল্ডিং কৰিলে অসম দলটোৱে কেতিয়াও জিকিব নোৱাৰে। এটলিষ্ট আজিৰ মেচখনত অসম দলটোৱে জিকিব বুলি আশা কৰিছিলোঁ, কিয়নো চণ্ডীগড়ে ইয়াৰ আগলৈকে এই গ্ৰুপটোত যি 5খন মেচ খেলিছিলে, 5খন মেচতো কিন্তু চণ্ডীগড়ে পৰাস্ত হৈছে, এখন মেচতো জয়লাভ কৰা নাছিলে চণ্ডীগড়ে। এইটো গ্ৰুপত যদি আমি পইণ্টছ টেবল চাবলৈ যাওঁ, তেতিয়াহ'লে এই মেচখনৰ আগত অসম দলটোৱে কিন্তু চণ্ডীগড়তকৈ আগত আছিলে, কিন্তু আজিৰ মেচখনৰ পিছত অসম দলটোৱে পইণ্টছ টেবল একেবাৰে শেষত আছে। তো পইণ্টছ টেবল যদি চাবলৈ যাওঁ, এই গ্ৰুপটোত ইউ-পি 1 নম্বৰত আছে 24 পইণ্টৰ সহায়ত, 6খন মেচ খেলি 6খনো জয়লাভ কৰিছে। 2 নম্বৰত বিদৰ্ভ 6খন মেচ খেলি 4খন জয়েৰে 16 পইণ্ট। তাৰপিছত বেংগল, বৰোদা, হায়দৰাবাদ, জম্মু এণ্ড কাশ্মীৰ, চণ্ডীগড় আৰু একেবাৰে শেষত অসম এখনে জয়লাভ কৰিছে 6খন মেচৰ ভিতৰত, 4 পইণ্ট লাভ কৰিছে। খুবেই বেয়া লাগিছে আচলতে আজি মেচখন জিকিব বুলি আশা কৰিছিলোঁ চণ্ডীগড়ৰ লগত, কিন্তু জিকিব নোৱাৰিলে। বলিং ফিল্ডিং খুব বেয়া, বলিং ফিল্ডিং ভাল কৰিব লাগিব অসম দলটোৱে জিকিব হ'লে। অকল বেটিঙৰ দ্বাৰা জিকিব নোৱাৰে। বেটিং ভাল কৰিছে এইটো বিজয় হাজাৰে ট্ৰফিত, সেইটো ক'বই লাগিব, বেটিং ভাল হৈছে, কিন্তু বলিং ফিল্ডিং
বেয়া হৈছে অসম দলটোৰ, যাৰ বাবে অসম দলে মেচ জিকিব পৰা নাই। এতিয়া এখন মেচ বাকী ৰৈছে গ্ৰুপত, যিহেতু নেক্সট ৰাউণ্ডত যাব নোৱাৰে, কোৱাৰ্টাৰ ফাইনেলত যাব নোৱাৰে অসম দলটোৱে। তো এখনে মেচ বাকী ৰৈছে গ্ৰুপ ষ্টেজৰ বিদৰ্ভৰ লগত 8 তাৰিখে। আশা কৰিম সেই মেচখনত এটলিষ্ট অসম দলটো জিকক। তো লৈছোঁ এইটো ভিডিঅ'ৰ পৰা বিদায়। সেই মেচখনৰ আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক, ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।